হেল্ল' এভৰিৱান, সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ স্মাৰ্ট লাৰ্ণিং ইউটিউব চেনেলটোলৈ। চ' আজি আমি এই ভিডিঅ'টোত ADRE 3.0 কেতিয়া হ'ব পাৰে, কোনটো মান্থত হোৱাৰ ADRE 3.0 চান্স আটাইতকৈ বেছি, সম্ভাৱনা আটাইতকৈ বেছি, সেই বিষয়ে আমি ডিছকাছ কৰিম। আৰু এইবাৰ যাতে আপোনাৰ হাতৰ পৰা চাকৰি নাযায়, আপোনালোকে মনত ৰাখিব, আপোনালোকৰ তাত ধৰি লওক আপুনি এবছৰৰ সময় আছে, যোনবিলাক নেকি ভাবিছে যে ADRE 3.0 কাৰণে প্ৰিপেৰেশ্যন কৰিব, যিসকলে ভাবিছে। চ' এই এবছৰৰ কষ্টই আপোনালোকৰ জীৱন সলনি কৰিব পাৰে। চ' আপোনালোকে এই ভিডিঅ'টোত এক্সাম কেতিয়া হ'ব সেইটো বিষয়ে আপোনালোকে জানিব পাব। প্লাছ আপোনালোকে কি কি কিতাপ পঢ়িব লাগিব, মই এইবিলাকৰ ওপৰত ডিটেইলছ ভিডিঅ' আনিম, কিন্তু আজিৰ ভিডিঅ'টোত মই জাষ্ট উপৰি এটা আভাস দিব বিচাৰিছোঁ যে কি কি পঢ়িব লাগিব। গোটেইখিনি এটা সৰু ভিডিঅ'ত মই টপিকখিনি ইনক্লুড কৰিব যত্ন কৰিম। চ' ভিডিঅ'টোৰ লগত শেষলৈকে থাকিব, আৰু যদি চেনেলটো প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু লাইক কৰিব ভিডিঅ'টো। আজি এটি সুন্দৰ কথাৰে আকৌ এই ভিডিঅ'টো আমি ষ্টাৰ্ট কৰিব ওলাইছোঁ। কথাটো হৈছে এনেকুৱা ধৰণৰ যে এদিন তোমাৰ অধ্যাৱসায়ে তোমাক গৌৰৱান্বিত কৰিব। অধ্যাৱসায় মানে কি? এতিয়া অধ্যাৱসায় মানে হৈছে নেৰানেপেৰা চেষ্টা। আপুনি কেতিয়াবা সফল হ'ব জীৱনত, আপুনি কেতিয়াবা জীৱনত বিফল হ'ব, কিন্তু চেষ্টা আপুনি চলাই যাব লাগিব। এই নেৰানেপেৰা চেষ্টাই আপোনাক ফল এদিন নহয় এদিন দিবই। কয় নহয় কষ্টৰ ফল সদায় মিঠা। তো সেইটোৱেই, আপোনালোকে এই অধ্যাৱসায়টো নেৰিব। এই যে নেৰানেপেৰা চেষ্টা, আপোনালোকৰ লগৰ সমবয়সীয়া হয়তো বহুতেই ইমানখিনি কষ্ট কৰা নাই, আপুনি জানে আপুনি নিজৰ ফুল এফৰ্ট দি আছে, কিন্তু সেই ফলাফলটো আপোনালোকৰ পাবলৈ হয়তো পলম হ'ব পাৰে, কিন্তু সেই ফলটো আপোনালোকে এদিন নহয় এদিন পাবই। চ' আটাইতকৈ ইম্পৰ্টেণ্ট হৈছে আপোনাৰ এই অধ্যাৱসায়টো আপুনি ধৰি ৰাখিব, খামুচি ধৰি ৰাখিব, সদায় নেৰানেপেৰা চেষ্টা চলাই যাব। আপুনি এদিন নিজক লৈ, আপুনি যে এইখিনি কষ্ট কৰিছিলে, যেতিয়া আপুনি সফল হৈ যাব, তেতিয়া কিন্তু আপোনাৰ লগত সকলো থাকিব। কিন্তু এই যে অধ্যাৱসায় কৰা যিখিনি সময়, এই যে কঠোৰ কষ্ট কৰা যিখিনি সময়, সেইখিনি টাইমত আপোনালোকে মনোবল বনাই ৰাখিব, ঠিক আছে? আপুনি এদিন নিশ্চয় গৌৰৱান্বিত অনুভৱ কৰিব। চ' ব'লক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া আজি প্ৰথমটো কুৱেশ্যন হৈছে যে এক্সাম কেতিয়া হ'ব পাৰে। চাওক, এইবাৰ যিটো আমাৰ ৰিজাল্ট আছে, সেই ৰিজাল্টটো আমাৰ দিব মে' 10। আপোনালোকে নিশ্চয় শুনিছে যে মে' 10, 10 মে' তাৰিখে আমাৰ ৰিজাল্টটো দিয়া হ'ব। আৰু ধৰি লওক আপোনালোকে নিযুক্তি দিব, একেবাৰে ডাইৰেক্ট নিযুক্তি দিয়াৰ পাছত হয়তো মে'ৰ লাষ্টৰ পিনেও হ'ব পাৰে, যিটো আমাৰ এডভাৰটাইজমেণ্ট ওলাব নতুন নিযুক্তিৰ কাৰণে, আৰু নহ'লে হ'ব পাৰে যে জুনৰ ফাৰ্ষ্টত ওলালে, জুনৰ আধাত ওলালে। আমি এটা এষ্টিমেটেড ধৰি লৈছোঁ যে জুনৰ 1 তাৰিখে এটা এডভাৰটাইজমেণ্ট ওলালে। তাৰপাছত আপোনালোকে এডভাৰটাইজমেণ্ট ওলোৱাৰ পাছত যিটো আমাৰ ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্ট হ'ব, যিটো আমাৰ নেকি প্ৰক্ৰিয়া ষ্টাৰ্ট হ'ব, সেইটো আপোনালোকে ধৰক 1.5 মাহ এটা টাইম লাগিব, তাৰ মাজত এটা 1.5 মাহ এটা টাইম থাকিব। আৰু সেই যিটো আমাৰ ফৰ্ম ফিল আপ কৰাৰ যিটো প্ৰক্ৰিয়া, আবেদন কৰাৰ যিটো প্ৰক্ৰিয়া, সেইটো আকৌ কিমান দিন চলিব? এমাহ এটা চলিব। তো তেনেকৈ চলি আপোনালোকে এটা এষ্টিমেটেড ধৰি লওক, মোৰ মতে এক্সামটো আকৌ নৱেম্বৰ ডিচেম্বৰ মানত হ'ব। আপোনালোকৰ যিটো ADRE 3.0 এক্সাম, সেইটো নৱেম্বৰ ডিচেম্বৰ মান্থত হোৱাৰ সম্ভাৱনা আটাইতকৈ বেছি। চ' আপুনি মানি লওক যে আপোনাৰ হাতত এটা এবছৰ, 11 মাহ 12 মাহ এবছৰ এটা টাইম আছে। চ' সেই এবছৰতে আপোনালোকে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিব লাগিব। যোনবিলাকে এইবাৰ ADRE 2.0 দিছে, আপোনালোকে ভাইভাৰ কাৰণেতো প্ৰিপেৰেশ্যন কৰিবই, লগতে ADRE 3.0 কাৰণেও সৰু সুৰাকৈ প্ৰিপেৰেশ্যন এতিয়াৰ পৰা ষ্টাৰ্ট কৰিব পাৰে। প্ৰথমতে কেনেকৈ প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিব, কি ছাবজেক্ট কিমান দিন পঢ়িব, ডেইলি কিমান ঘণ্টা কি ছাবজেক্ট পঢ়িব, এতিয়া কি প্ৰিপেৰেশ্যন কৰা আটাইতকৈ বেছি বেষ্ট হ'ব, সেই গোটেইখিনিৰ ওপৰত ভিডিঅ' লাহে লাহে অনা হ'ব। আজি এই সৰু ভিডিঅ'টোত আপোনালোকে জাষ্ট এটা আভাস দিব বিচাৰোঁ যে আপোনালোকে এই এমাহ কি পঢ়িব। ভাইভা আপোনালোকে দিয়াৰ পাছত বা ভাইভাৰ লগত, এতিয়া ভাইভাৰ কাৰণে আপোনালোকে প্ৰিপেৰেশ্যন কৰি আছে, ফেব্ৰুৱাৰী মান্থত ৰিজাল্ট দিব, দেন ৰিজাল্ট দিয়াৰ 20-25 দিন পিছত আপোনালোকৰ ইণ্টাৰভিউ বা ভাইভা হ'ব গ্ৰেড 4। কিন্তু সমসাময়িকভাৱে আপোনালোকে এঘণ্টা এটা ওলাই পেলাই আপোনালোকে ৰিভিজন কৰিব পাৰে। এতিয়া মই ADRE 3.0 কাৰণে দিনে ৰাতি পঢ়িব কোৱা নাই, কিন্তু আপোনালোকে এটা ৰিভিজন কৰিব পাৰে। কেনেকুৱা ধৰণৰ ৰিভিজন? আপোনালোকে যিসকলে ADRE 2.0 দিছিলে, তেওঁলোকে নিশ্চয় কিবা নহয় কিবা পঢ়ি গৈছে, বহুতখিনি পঢ়ি গৈছে। আপুনি সেইখিনিকে ৰিভিজন কৰিব। আপোনালোকে কি কৰিব পাৰে যে জিকে ভিডিঅ'খিনি চাব, আপোনালোকে আগত যিখিনি জিকে ভিডিঅ' আপোনালোকে চাইছিলে, সেইখিনি জিকে ভিডিঅ' আপোনালোকে আকৌ চাব পাৰে, আপোনালোকৰ ৰিভিজন হৈ যাব। আৰু ৰিভিজন হ'ব ইমান টাইম নালাগে। নতুন এটা বস্তু আপোনালোকে যেতিয়া নতুনকৈ চাব, সেইখিনি আপোনালোকে নোট ডাউন কৰিব, ইউটিউবৰ পৰাই হওক বা গুগলৰ পৰাই হওক, বা আপোনালোকে যিমান অনলাইন যি আছে আপোনালোকে তাৰ পৰাই হওক, লাগিলে PDF পৰা হওক, ঠিক আছে? আপোনালোকে সেইখিনি আকৌ চাব। আৰু জিকে ভিডিঅ' কিছুমান আপলোড কৰা হৈছে, আপোনালোকে মোৰ চেনেলৰ জিকে ভিডিঅ'খিনিও চাব পাৰে। তাৰপাছত আপোনালোকে নোটবুক, যিটো আপোনালোকৰ নোটবুক আছিলে, এটা নোটবুক আপোনালোকে বনাইছে হয়তো নিশ্চয়, সেই নোটবুকটো আপোনালোকে ৰিভিজন কৰিব। ছেকেণ্ড টাইম ৰিভিজন হ'ব এইটো আপোনালোকৰ, ৰিভিজন কৰিব। তাৰপাছত আপোনালোকে মেথছৰ ফৰ্মুলাসমূহ চাব, মেথছৰ বেছিক একেবাৰে ফৰ্মুলাসমূহ চাব বেছিকৰ পৰা। আপোনালোকে ADRE 2.0 এক্সামৰ 10 দিন আগত যিবিলাক মেথছ কৰিছিলে সেইবিলাক চাব নালাগে, আকৌ প্ৰথমৰ পৰা জাষ্ট উপৰি এটা ৰিভিজন মাৰিব। এই এমাহ লাহে লাহে ৰিভিজন এটা কৰি থাকিব।
তাৰপাছত ইংলিছ গ্ৰামাৰৰ নিয়মসমূহ চাব আপোনালোকে, সেইটো মাষ্ট, সেইটো চাবই লাগিব। ৰিজনিং প্ৰেক্টিছ কৰিব, যিবিলাক মানে আপোনালোকে কৰিছিলে এইকেইটাইতো আহে আমাৰ এক্সামত। এই গোটেইখিনি আকৌ এবাৰ চাম আপ কৰি পেলাই আপোনালোকে লাহে লাহে 15 মিনিট এইটো ৰিভিজন কৰিলে, 15 মিনিট এইটো ৰিভিজন কৰিলে, 15 মিনিট এইটো ৰিভিজন কৰিলে, তেনেকৈ আপোনালোকে ৰিভিজন কৰিব, ঠিক আছে। তাৰপাছত মই শেষত এতিয়া কি কিতাপ পঢ়িলে বেষ্ট হ'ব, কি কিতাপ আপোনালোকে কেনেকৈ পঢ়িব লাগিব, সেই কিতাপখিনিৰ মাজতো কোনখিনি পৰ্শ্যন বহুত বেছি ইম্পৰ্টেণ্ট, সেইখিনি আমি আগন্তুক ভিডিঅ' ডিছকাছ কৰিম। কিন্তু আপোনালোকে এতিয়া ওপৰিকে মই দুটা কিতাপৰ নামেই ইয়াত উল্লেখ কৰিছোঁ। ৰিজনিং আৰু মেথছৰ কাৰণেতো আপোনালোকে ভিডিঅ' চাবই লাগিব, আৰু তেনেকৈ মই কি পঢ়িলে বেছি ভাল হ'ব এইখিনি, আৰু মেথছৰ ওপৰত যদি আপোনালোকৰ ভিডিঅ' লাগে টপিক ৱাইজ, আপোনালোকে যি টপিকে ক'ব মই সেইটো টপিকৰ ভিডিঅ' আনিব যত্ন কৰিম। যদি টপিক ৱাইজ মেথছৰ ভিডিঅ' লাগে, ট্ৰিগনমেট্ৰি হওক, এলজেব্ৰা এক্সপ্ৰেছন হওক, যিখিনি হওক, চ' আপোনালোকে কমেণ্টত জনাব যে মেথছৰ ওপৰত ভিডিঅ' লাগে, মই সোনকালে মেথছৰ ওপৰত তেন্তে ভিডিঅ' আনিব যত্ন কৰিম। আপোনালোকে আছাম ইয়েৰবুকটো নিশ্চয় আপোনালোকৰ আছেই, আৰু যিসকলৰ আছাম ইয়েৰবুক নাইকিয়া আপোনালোকে এই কিতাপটো এটা কিনি ল'ব, আছাম ইয়েৰবুকটো আপোনালোকে কিনি ল'ব পাৰে। তাৰ পৰা মানে বহুত কুৱেশ্যন অহা দেখা যায়, মানে অসমৰ গোটেই সাৰ এই কিতাপটোত আছে। অসম ইয়েৰবুক মই পাৰ্চনেলি ছাজেষ্ট কৰিম যে অসম ইয়েৰবুকটো আপোনালোকে ফ'ল' কৰিব পাৰে, আছাম ইয়েৰবুক। আৰু ইংলিছৰ কাৰণে মই এটা কিতাপ, এন এপ্ৰ'চ টু ইংলিছ গ্ৰামাৰ এণ্ড কম্প'জিশ্যন, চ' এইটো কিতাপ আপোনালোকে ল'ব পাৰে। তাত মানে চিম্পল লেংগুৱেজত গ্ৰামাৰখিনি বুজোৱা আছে, চিম্পল লাইনত, চিম্পল এক্সাম্পলেৰে কিবা এটা ৰুল আছে, সেই ৰুলটোৰ লগত ৰিলেটেড এটা চিম্পল এক্সাম্পলেৰে বস্তুখিনি বুজোৱা আছে। চ' মই এই দুটা কিতাপ মই ছাজেষ্ট কৰিম। এই দুটা কিতাপ মই পাৰ্চনেলি ছাজেষ্ট কৰিব বিচাৰোঁ, কাৰণ এই দুটা কিতাপ মই নিজে পঢ়ি পেলাই বহুত বেছি ভাল পাইছোঁ। চ' এই দুটা কিতাপ আপোনালোকে প্ৰায় মানুহৰ থাকিবই লাগে, এই দুটা কিতাপটো আছেই হয়তো, আৰু যদি নাইকিয়া আপোনালোকে ল'ব। এন এপ্ৰ'চ টু ইংলিছ গ্ৰামাৰ এণ্ড কম্প'জিশ্যন যিটো কিতাপ আছে, সেইটো আপোনালোকে 6, 7, 8, 9, 10 আৰু 11, 12 সকলো কাৰণে মানে বেনিফিচিয়েল হয় এই কিতাপটো। আৰু আছাম ইয়েৰবুকটো আপোনালোকে হয়তো নিশ্চয় নাম শুনিছেই। লেটেষ্ট এডিশ্যন আপোনালোকে ল'ব পাৰে, বা আপোনালোকৰ যদি আগৰ যিটো ভাৰ্জন আছে 2022 হওক, 23 হওক, ঠিক আছে, সেইখিনিও আপোনালোকে ফ'ল' কৰিব পাৰে। আৰু যদি একদম লেটেষ্টটো লয়, দুই এটা নতুন ইনফৰ্মেশ্যন যিবিলাক আহিছে জেনেৰেল নলেজৰ ওপৰত, সেইবিলাক চেঞ্জ হ'ব পাৰে, বাকী গোটেইখিনিতো ছেমেই থাকে। চ' আজিৰ ভিডিঅ'টোত ইমানেই। আৰু আপোনালোকে মনত ৰাখিব, সময় কিন্তু মাত্ৰ মেক্সিমাম সময় মাত্ৰ এবছৰ এটা আছে। প্লাছ আপোনালোকে ভাইভাৰ কাৰণেতো ভিডিঅ'সমূহ আশা কৰোঁ চাই আছে, ভাইভাৰ ওপৰত নতুন ভিডিঅ' অনা হ'ব, আজিও এটা ভিডিঅ' অনা হ'ব। ধৰক সন্ধিয়া মানত এটা ভাইভাৰ এটা ভিডিঅ' অনা হ'ব ইণ্টাৰভিউৰ ওপৰত। চ' এইটো ভিডিঅ' কেনেকুৱা লাগিছে জনাব। যদি ভিডিঅ'টো ভাল লাগিছে, ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ছ' মাছ।